বিচৰা নাই নেকি সন্তান এডপ্ট কৰিবলৈ? মোক অলপ সময় দিয়ক। মই এতিয়া এইবোৰ ভাবিব পৰা হোৱা নাই। মোৰ মনটো অলপ অস্থিৰ হৈ আছে। মোক স্থিৰ হ'বলৈ দিয়ক। তোক মই কালিৰে পৰা মন কৰি আছো। তই ইমান চিৰিয়াছ হৈ আছো যে, কি হৈছেনো তোৰ? তোমালোকৰ প্ৰব্লেমটো কি? বেছিকৈ হাঁহিলেও ক'বা এই ছোৱালীজনী কেতিয়াও চিৰিয়াছ হ'ব নোৱাৰে, আৰু এতিয়া চিৰিয়াছ হ'লেও তোমালোকৰ প্ৰব্লেম। কি কৈ আছে আপুনি এইবোৰ? এতিয়াই খং উঠিছে। আচল কথাবোৰতো ক'বলৈ আৰম্ভ কৰাই নাই। তুমি শুনিছাহে ছোৱালীজনী আনলৈ বিয়া হৈ গৈছে বুলি, কিন্তু তুমি এইটোতো নাজানা যে তাই আৰু 2-3 মাহৰ পাছত পুনৰ আকৌ গৌৰৱৰ ওচৰলৈ ঘূৰি আহিব। নাভাবিব আপুনি ইমান ডাঙৰ অপৰাধ কৰি বাচি যাব পাৰিব। বায়ে আপোনাক ক্ষমা কৰি দিলেও মই নকৰোঁ। সেই ভুলৰ শাস্তিটো আপুনি পাবই। এতিয়া কওক, কি শাস্তি দিয়া যায় আপোনাক? নাজানো দেই পাহাৰী, কোন সঁচা কোন মিছা, কিন্তু এই গৌৰৱে যে নিজৰ মাজত সেই ৰহস্য লৈ ফুৰিছে সেইটো খাটাং। আৰে সেয়া মই কি দেখিছো? স্বয়ং গৌৰৱ কাশ্যপ মোৰ কেবিনত। বহ। ভাল বুদ্ধি লাগিলেতো তই মোৰ ওচৰলৈ নাহ। নিশ্চয় তোক কিবা বেয়া বুদ্ধিয়ে লাগিব। বৰ ডাঙৰ বিপদত পৰিছোঁ। 100 গৰু মাৰিলে বাঘৰো মৰণ। কচোন ক, কিমান ডাঙৰ বিপদ? চা, মোৰ সকলোবোৰ কথা তই আৰু সম্ৰাটে জানো। সম্ৰাটে এইটো কাৰণেই জানে কাৰণ সি ডক্টৰ। আৰু মই এই কাৰণেই জানো, মই উকিল। তেনেকুৱা কথা নহয়। তহঁত মোৰ ভাল বন্ধু। মোৰ প্ৰতিটো বিপদত তহঁতে সহায় কৰিছ। চা ইন্দ্ৰ, আজি তোক মোৰ প্ৰয়োজন। প্লিজ। এতিয়া পাহাৰীয়ে মোৰ সকলো কথা তাইৰ বান্ধৱী এজনীক কৈ দিলে, আৰু তাইৰ বান্ধৱীজনীয়ে তাইৰ ভনীয়েকক ক'লে, আৰু তাইৰ ভনীয়েকে মোক দম দি থৈ গ'ল। যদি মই মোৰ ভুলবোৰ সকলোৰে আগত স্বীকাৰ কৰি তাইক ঘৰত গৈ থৈ নাহোঁ, তাই বোলে চব কথা সকলোৰে আগত জনাই দিব। তই হাঁহিছ যে? মোৰ কাৰণে এইবোৰ সাধাৰণ কথা। তই ইমান টেনশ্যন কিয় লৈছ? মই জানিছিলোঁ যে তই মোক কিবা এটা সমাধান দিব পাৰিবি। থেংক ইউ। চা ইন্দ্ৰ, এনেকুৱা কিবা এটা উপায় দে যিটোৰ কাৰণে সিহঁতে মোৰ ভৰিত পৰি সৰু হ'ব লাগে। চিম্পল। আগতে যেতিয়া দেউতাকৰ এক্সিডেণ্ট হৈছিল, তেতিয়া তই সিহঁতক সহায় কৰিছিলি। এইবাৰো ঠিক তেনেকুৱাই কিবা এটা কৰিব লাগিব। মানে? এক্সিডেণ্ট। দেউতাকৰ এক্সিডেণ্ট কৰাইলে, আকৌ এক্সিডেণ্ট হ'ব। আকৌ পইচাৰ দৰকাৰ হ'ব। ঠিক সেই সময়তে তই পুনৰ সিহঁতৰ সন্মুখত
ত্ৰাণকৰ্তা হৈ আবিৰ্ভাৱ হবি। শুনামতে পাহাৰীয়ে দেউতাকক বহুত ভাল পায় আৰু তই দেউতাকৰ প্ৰাণ ৰক্ষা কৰি পুনৰ তাইৰ নজৰত ভগৱান হৈ যাবি। আৰু ভগৱানৰ কথাটো ভক্তই শুনিবই। শইকীয়া, আপুনি কলৈ গৈছিল? অলপ বজাৰৰ পৰা আহিলোঁ। আৰু পাহাৰীৰ খবৰ কেনেকুৱা? বিয়াৰ পিছৰ পৰাতো চাগে ঘৰলৈ অহাই নাই? আহিছিল মাজতে, আছে দিয়ক ভালে। মানে কথা এটা শুনিছোঁ হে। কি কথা? মানে ছোৱালীজনী বিয়া দিয়াৰ আগতে ভালদৰে বিচাৰ খোচাৰ কৰিছিল নে নাইহে? মানে মই ক'ব খুজিছোঁ বংশ পৰিয়াল। লৈছিলোঁ নহ'লেনো আৰু চিনাকি ল'ৰা এটালৈ ছোৱালীজনী বিয়া দিওঁনে? মানে কথাটো ল'ৰাৰ নহয়, দেউতাকৰ। শুনিছোঁ তেওঁৰ স্বভাৱ হেনো ভাল নহয়, মানে বহুতৰ লগত বোলে সম্পৰ্ক আছে। এতিয়া কথাতে কয় নহয় বোলে বাপেকৰ দুখ গুণ ল'ৰা ছোৱালীৰ গাতো থাকে। কিন্তু আপোনালোকেতো বিচাৰ খোচাৰ কৰিয়েই বিয়া দিছিল, নহয় জানো? আহো দিয়ক। লগটো পামেই। তই যা কৈ যা, মোক মোৰ মতে থাকিবলৈ দে। মই এই বাস্তৱক স্বীকাৰ কৰি লৈছোঁ। ভগৱানে মোক যি দিছে ইয়াতে মই সুখী হ'বলৈ চেষ্টা কৰিম। অলপ আগতে তই মোক যিটো কাহিনী শুনালি তাতেই দেখোন চলিউশ্যন সোমাই আছে। মানে তাই তোৰ লগত কিয় আছে? না তাই তোৰ পইচা দেখি তোৰ লগত আছে, না তোৰ সেই উপকাৰৰ বাবে কৃতজ্ঞ হৈ তাই তোৰ লগত আছে। মই মানিছোঁ, তই যি কৈছ শুদ্ধ কৈছ, মোৰ ভালৰ বাবে কৈছ। কিন্তু কি জান, মই কোনো চিনেমাৰ হিৰ'ইন নহয় যে এই অন্যায়ৰ বিৰুদ্ধে মই যুঁজিম আৰু শেষত সকলো ঠিক হৈ যাব। এয়া বাস্তৱহে, আৰু বাস্তৱত মই এজনী সাধাৰণ ছোৱালী। মোৰো হৃদয়ে কান্দিছে, দুখ ময়ো পাইছোঁ, বহুত কষ্টত আছোঁ মই। তই যা কৈ যা, মোক মোৰ মতে থাকিবলৈ দে। মই এই বাস্তৱক স্বীকাৰ কৰি লৈছোঁ। ভগৱানে মোক যি দিছে ইয়াতে মই সুখী হ'বলৈ চেষ্টা কৰিম। ধেৰ তাক কৰিছনি, কিয় এনেকে কান্দিছ? তোৰ দৰে এজনী বান্ধৱী পাবলৈ মোক ভাগ্য লাগিব। মই মিছাতে দুখ কৰি আছো। কিনো নাই মোৰ? তই আছ, মা আছে, দেউতা আছে, আৰু এই পাগলীজনী আছেই নহয়, ঝৰ্ণা। শাহুৰ শহুৰ ইমান মৰমীয়াল, আৰু তাতোতকৈ ডাঙৰ কথা, মই মোৰ মনৰ মানুহজনৰ লগত সংসাৰ কৰিবলৈ পাইছোঁ। মিছাতে ভগৱানক কমপ্লেইন কৰি থাকিলে কেনেকে হ'ব কচোন? জীৱনত নোপোৱাবোৰৰ পিছত দৌৰি থাকি কি লাভ তই ক?
মই সুখী হ'ব বিচাৰোঁ আৰু মই সুখী হ'ম। আহোঁ। যা। মই আবেগেৰে সিদ্ধান্ত লৈছিলোঁ যিটো উচিত নাছিল। মই গৌৰৱৰ পত্নী আৰু তাৰে পত্নী হৈ থাকিম আজীৱন। পাগল হৈছ নেকি তই পাহাৰী? কি কৈ আছ এইবোৰ? এয়াই সত্য। মই তাক স্বীকাৰ কৰিব লাগিব। মই জানো বা তই নোৱাৰো ইমান ডাঙৰ সিদ্ধান্ত এটা ল'ব, কিন্তু মই থাকোঁতে তই চিন্তা কৰিব নালাগে। মই তোক মুক্ত কৰি আনিম। শৰীৰে পৰা মোৰ কিবা সমস্যা হ'লে তয়ে সমাধান কৰ। এতিয়া তই ইমান ডাঙৰ সমস্যা এটাত আছ, মোক কোৱা নাই তই। এয়াই তোৰ এক্সপাৰ্ট এডভাইচ। পাহাৰীৰ দেউতাকক মই এক্সিডেণ্ট কৰি ট্ৰিটমেণ্ট কৰোৱাম, তাৰপিছত সিহঁত মনে মনে থাকিব। কিন্তু কিমান দিন? বাপেক যেতিয়া সুস্থ হৈ উঠিব, তাৰপিছত মই সিহঁতৰ মুখবোৰ কেনেকৈ বন্ধ কৰি ৰাখিম? নে বাপেকৰ আকৌ এক্সিডেণ্ট কৰোৱাব লাগিব? নহ'লে মই মাকৰ এক্সিডেণ্ট কৰোৱাই দিওঁ নে কি? ধেমালি বহুত হ'ল, মোক পাৰ্মানেণ্ট চলিউশ্যন লাগে। অলপ আগতে তই মোক যিটো কাহিনী শুনালি, তাতেই দেখোন চলিউশ্যন সোমাই আছে। মানে তাই তোৰ লগত কিয় আছে? না তাই তোৰ পইচা দেখি তোৰ লগত আছে, না তোৰ সেই উপকাৰৰ বাবে কৃতজ্ঞ হৈ তাই তোৰ লগত আছে। তাই তোৰ লগত এই কাৰণেই আছে যে তই তাইৰ সৰুকালৰ প্ৰেম আছিলি। তাইৰ জীৱনত তয়েই একমাত্ৰ পুৰুষ। তাই কেতিয়াও তাইৰ জীৱনত আন পুৰুষক স্থান দিয়া নাই। কিছুমান মানুহ এনেকুৱা পাগল থাকেই, যিয়ে প্ৰেমক লৈ অলপ বেছিয়ে আৱেগিক হৈ যায়। এইবোৰ কথা মই জানো। কেৱল জানিলেই নহ'ব, তাৰ উপযুক্ত ব্যৱহাৰো কৰিব লাগিব। কাইলৈ আমি দুয়ো তাই ঘৰলৈকে যাম। তেতিয়া সকলো সঁচা কথা পোহৰলৈ আহিব। তই কেৱল কথাটো গৌৰৱক নকবি। কিয়? চা, ছোৱালীজনী যোনেই নহওক, গৌৰৱৰ লগত যে তাইৰ সম্পৰ্ক বেয়া সেইটো খাটাং। সেইবাবে তাই তোক গৌৰৱৰ বিষয়ে এনেবোৰ নজনা কথা কৈ আছে। জি আকৌ পাহাৰী, ফোন নম্বৰটো কাৰ নামত আছে মই বিচাৰি উলিয়াইছোঁ। কাৰ নামত আছে? কোনোবা বৃষ্টি শৰ্মা। বৃষ্টি শৰ্মা? কোন এইজনী ছোৱালী? মই এড্ৰেছটো উলিয়াওঁ, গুৱাহাটীৰে ছোৱালী। এটা কাম কৰিবি, কাইলৈ আমি দুয়ো তাই ঘৰলৈকে যাম। তেতিয়া সকলো সঁচা কথা পোহৰলৈ আহিব। তই কেৱল কথাটো গৌৰৱক নকবি। কিয়? চা, ছোৱালীজনী যোনেই নহওক, গৌৰৱৰ লগত যে তাইৰ সম্পৰ্ক বেয়া সেইটো খাটাং।
সেইবাবে তাই তোক গৌৰৱৰ বিষয়ে এনেবোৰ নজনা কথা কৈ আছে। গতিকে আমি সঁচা কথাবোৰ জানিবলৈ হ'লে গৌৰৱে নজনাকৈ মনে মনে তাইৰ অনুসন্ধান কৰিব লাগিব। ছোৱালীজনীয়ে কোৱা কথাবোৰ মিছাওতো হ'ব পাৰে। সঁচাওতো হ'ব পাৰে। কিন্তু মই এইবোৰ কথা কিয় ক'ব লাগে? তোমাৰ মুখেৰে তাই এইবোৰ কথা শুনিলে ভাল পাব। কিন্তু ছোৱালী এজনী হৈ ছোৱালীৰ মন নাজানানে? পত্নীক সুখত ৰাখিবলৈ অলপ চলপতো মিছা কথা ক'বই লাগিব। আৰু মইতো একো বেয়া কথা কোৱা নাই, তাইৰ মুখত অলপ হাঁহি চাব বিচাৰিছোঁ। কথাটো হয় বাৰু। আচ্ছা, এই তোমাক কিবা ছুটি লাগিছিল দুদিনৰ? হয় ছাৰ। দিলোঁ তেনেহ'লে 3 দিন। কেৱল কালিলৈ কামটো কৰা, 3 দিন এনজয় কৰা। হ'ব ছাৰ, মই মেমক ক'ম। অৱশেষত তুমি গৌৰৱৰ জালত ফচিয়ে গ'লা। তোমাক মই সকীয়াই দিয়া নাছিলোঁ, তথাপিও তুমি আঁতৰি নগ'লাই। এতিয়া তাৰ পৰিণাম ভুগি থাকা। তুমি ভাবিব নোৱাৰা তোমাৰ বিৰুদ্ধে গৌৰৱে কি কি ষড়যন্ত্ৰ ৰচি আছে। মই কোৱা নাছিলোঁ তাৰ এজনী প্ৰেমিকা আছে বুলি? মাথো সমাজক দেখুৱাবৰ কাৰণেহে তুমি তাৰ পত্নী। আচল কথাবোৰতো ক'বলৈ আৰম্ভ কৰাই নাই। তুমি শুনিছাহে ছোৱালীজনী আনলৈ বিয়া হৈ গৈছে বুলি, কিন্তু তুমি এইটোতো নাজানা যে তাই আৰু 2-3 মাহৰ পাছত পুনৰ আকৌ গৌৰৱৰ ওচৰলৈ ঘূৰি আহিব। কিনো সপোন